ফাইনেলি আহি গ'ল মোৰ জইন ইণ্ডিয়া আৰ্মি অগ্নিবীৰ এডমিট কাৰ্ড। আপোনালোকে গম পাইছে এডমিট কাৰ্ড ডাউনলোড কৰিছে বা কেতিয়াবা কৰা নাই, কোনোবাই কৰা নাই, ঠিক আছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অল ইণ্ডিয়া জব। ফাইনেলি আহি গ'ল মোৰ এডমিট কাৰ্ড। আপোনালোকে কোনোবাই এডমিট কাৰ্ড ডাউনলোড কৰিছে বা কোনোবাই কৰিব পৰা নাই, চেষ্টা কৰিছে, এতিয়া ডাউনলোড কৰিব পৰা নাই। মই ডাউনলোড কৰিছোঁ, আপোনালোকে দেখুৱাওক। এইটো হ'ল মোৰ এডমিট কাৰ্ড, এইটো হ'ল মোৰ এডমিট কাৰ্ড, জইন ইণ্ডিয়া আৰ্মি এডমিট কাৰ্ড। 17 জুন 2025 তাৰিখত ৰাতি 11টা বজাত মোৰ মেছেজ আহিছিল। মেছেজ লিখিছে, ডিয়াৰ কেণ্ডিডেট জইন ইণ্ডিয়া আৰ্মি এডমিট কাৰ্ড প্লিজ ডাউনলোড, এনেকৈ মেছেজ আহিছিল। তাৰপিছত গম পালোঁ তাৰপিছত আহিছিল 11:57 বজাত তো মোৰ ৰোল নম্বৰ আৰু পাছৱাৰ্ড এনেকুৱা মেছেজ আহিছিল। ৰাতিপুৱা 7 বজাত মই এডমিট কাৰ্ডখন উলিয়াই আনিছোঁ। আপোনালোকে গম পালে, কোনোবাই যদি এতিয়ালৈকে এডমিট কাৰ্ড ওলোৱা নাই তাকে সোনকালে ওলোৱাই লোৱা। এক্সাম সকলোৱে জানে, ঠিক আছে। মই এক্সামৰ বিষয়ে কৈ আছোঁ। 30 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু 10 জুলাইলৈকে। আপোনালোকে গম পাইছে, 10 জুলাইলৈকে এডমিট কাৰ্ড মানে এক্সাম হ'ব আৰু 16 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব চেষ্টা কৰিছে সকলোৱে, কিন্তু কোনোবাই কৰিব পাৰিছে, কোনোবাই কৰিব পৰা নাই, ঠিক আছে। সোনকালে এতিয়ালৈকে কোনোবাই যদি এডমিট কাৰ্ড ডাউনলোড কৰা নাই, সোনকালে কাৰ্ড ডাউনলোড কৰি লোৱা। আৰু এখন ই বুকৰ আপোনালোকৰ কথা কৈছে, ই বুকখন কোনটো মই পঢ়ি আছোঁ। ই বুক এইটো পঢ়ি আছোঁ, ৰজগাৰ বুক, ই বুক বেষ্ট ৰজগাৰ উইথ আংকিত। যিটো বুক আপোনালোকে পঢ়ি আছে, মই এইটো ভিডিঅ' বনাইছিলোঁ এখন, আপোনালোকে চাব পাৰিছে। তাতে আপোনালোকে মই ভিডিঅ' ডেছক্ৰিপশ্যন মই দি দিম, তাতে আপোনালোকে এতিয়ালৈকে সোনকালে ফ্লিপকাৰ্ট বা এমাজনৰ পৰা সোনকালে অৰ্ডাৰ কৰিব পাৰিব, ঠিক আছে। আৰু ডেছক্ৰিপশ্যন মই দিম ৰজগাৰ উইথ আংকিত ডিফেন্স, এইটো বেষ্ট বুক হয়। মই পঢ়ি আছোঁ, মই কেইবাদিন ধৰি পঢ়ি আছোঁ মই, আৰু বহুতে এইটো কিনিছে বা এইটো অৰ্ডাৰ কৰিছে। তাৰপিছত মই কিনিছোঁ, মই ঠিক আছে। মোৰ এক্সাম কেতিয়া হ'ব বা আপোনালোকৰ এক্সাম কেতিয়া হ'ব, কোনোবাই এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিছে বা কোনোবাই কৰিব পৰা নাই, সোনকালে কমেণ্টত জনোৱা। আৰু ভিডিঅ'টো কেনেকুৱা আছে এইটো কমেণ্টত জনাবা। আৰু ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা, আৰু ভাল লাগিলে ভিডিঅ'টো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা, ঠিক আছে। আৰু কোনোবাই যদি এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই, সোনকালে এডমিট কাৰ্ড ডাউনলোড কৰে। এডমিট কাৰ্ড ডাউনলোড নকৰিলে তুমি এক্সাম দিব নোৱাৰা, সেইকাৰণে কৈছোঁ সোনকালে এডমিট কাৰ্ড ডাউনলোড কৰি লোৱা। আৰু ভিডিঅ'টো কেনে আছে কমেণ্টত জনোৱা। আৰু সকলোৱে এডমিট কাৰ্ড সকলোৰে বা এক্সাম সকলোৰে ভাল হ'ব। এক্সাম 30 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 10 জুলাইলৈকে লাষ্ট এক্সাম 10 জুলাইলৈকে হ'ব। আৰু এডমিট কাৰ্ড ষ্টাৰ্ট হৈছে 16 জুনৰ পৰা ষ্টাৰ্ট হৈছে। সকলোৱে গম পাইছা। আৰু মোৰ ভিডিঅ'টো ভাল লাগে বা ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। বাই।